নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে 2025 বৰ্ষৰ মে মাহৰ সম্পূৰ্ণ ৰাশিফল আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। জ্যোতিষশাস্ত্ৰত যি 12টা ৰাশি আছে, সেই 12টা ৰাশিৰ এই মে মাহটো কেনেকুৱা হ'ব, তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা হ'ব, স্বাস্থ্যৰ প্ৰতি তেওঁলোকৰ কেনেকুৱা হ'ব আৰু শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ফল পাব, টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা ফল পাব, এই সকলোবিলাক কথা আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। 12টা ৰাশিৰ ভিতৰত আপোনাৰ যিটো ৰাশি হয়, আপুনি এই মাহটো আপোনাৰ কেনেদৰে পাৰ হ'ব, আপুনি সুন্দৰভাৱে জানিব পাৰিব। গতিকে ৰাশিসমূহৰ মাজতে আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট সেকশনলৈ গৈ আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰি আছে আপুনি এতিয়াই উল্লেখ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিলে আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয় আৰু আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে আমাৰ মনোবল বাঢ়ে। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আজিৰ এই ভিডিঅ'টো আমি জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি আপোনাৰ ৰাশিটোৰ মে মাহৰ সম্পূৰ্ণ আমি ৰাশিফল আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে তাৰ পূৰ্বে আপুনি যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে বা প্ৰথমবাৰ এই চেনেলৰ ভিডিঅ' আপুনি চাই আছে, তেন্তে এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি সাইডতে থকা নটিফিকেশন বেলটো অন কৰি ৰাখিব। কিয়নো আমি যেতিয়াই আপোনালোকৰ বাবে নতুন ভিডিঅ' আপলোড কৰিম, তেতিয়া আপুনি সকলোতকৈ আগত দেখিবলৈ পাব। সেইবাবে এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে নাপাহৰিব। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ মে মাহটোৰ বিষয়ে আপোনাৰ ৰাশিটোৰ অনুসৰি কি কি কোৱা হৈছে জ্যোতিষ শাস্ত্ৰত, আহক আমি এইবাৰ তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰই এক বিধান যাৰ আমি মাধ্যমেদি বিভিন্ন কালখণ্ডৰ বিষয়ে ভৱিষ্যতবাণী কোৱা হয় জ্যোতিষ শাস্ত্ৰত। য'ত দৈনিক ৰাশিফল আৰু মাহেকীয়া ৰাশিফল, বছৰেকীয়া ৰাশিফল জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কোৱা হয়। কালিলৈ দিনটো আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে জ্যোতিষ শাস্ত্ৰই ৰাশি অনুসৰি কোৱা হয়। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰত মুঠ 12টা ৰাশি আছে। সেই 12টা ৰাশি হৈছে মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। এই 12টা ৰাশিৰ ভিতৰত আপোনাৰ যিটো ৰাশিয়ে হয়, আপুনি আজিৰ ভিডিঅ'টোত আপোনাৰ এই মে মাহটো কেনেদৰে পাৰ হ'ব আপুনি জানিব পাৰিব। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰত যি এই 12টা ৰাশি আছে, এই 12টা ৰাশিৰ বাবে ভৱিষ্যত ধাৰণা কৰা হয় জ্যোতিষ শাস্ত্ৰত। প্ৰিয় দৰ্শক, ঠিক সেইদৰে 27টা নক্ষত্ৰৰ ভৱিষ্যতবাণীও কৰা যায়। কাল পুৰুষ কুণ্ডলীত থকা প্ৰত্যেক ৰাশিৰ নিজা নিজা প্ৰকৃতি আৰু গুণ ধৰ্ম আছে। প্ৰতিদিন গ্ৰহ স্থিতি অনুযায়ী গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিবলগীয়া স্থিতি ভিন্ন ভিন্ন হয়। এইটোৱেই কাৰণ প্ৰত্যেক ৰাশিৰ বেলেগ বেলেগ ৰাশিফল হয়। প্ৰিয় দৰ্শক, সকলো গ্ৰহৰ পৰিৱৰ্তন আৰু গোচৰৰ বাবে গণনাৰ অনুসৰি মাধ্যমৰ জৰিয়তে আপোনাৰ ৰাশিটোৰ বিষয়ে বিভিন্ন কথা জ্যোতিষ শাস্ত্ৰত কোৱা হয়। যেনে স্বাস্থ্য, বৈবাহিক জীৱন অৰ্থাৎ প্ৰেম, ধন সম্পত্তি, সমৃদ্ধি, পৰিয়াল আৰু ব্যৱসায় তথা চাকৰি ইত্যাদিৰ বিষয়ে ওপৰত বহুতো পূৰ্ণ বিবেচনা কৰা হয়। সেই হিচাপত ফলাফল প্ৰদান কৰা হয়। গতিকে আহক আমি এইবাৰ ৰাশি ফলৰ মাজলৈ আগবাঢ়ো। 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো
অ আ আৰু লৰে আৰম্ভ ৰাশি গণনা অনুসৰি সেইসকল ব্যক্তিৰ সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকা সকলৰ বাবে 2025 বৰ্ষৰ মে মাহটোত এইসকল জাতক জাতিকাৰ বাবে বহুতো ইতিবাচক পৰিৱৰ্তন তেওঁলোকে দেখিবলৈ পাব। এই সময়ছোৱাত আপোনাৰ শক্তি আৰু আত্মবিশ্বাস আপোনাৰ লগত থাকিব। ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা দিশতে নতুন সম্ভাৱনা আহিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আপোনাৰ এটা ভাল সময়। গতিকে আপোনাৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক। আপোনাৰ সামাজিক জীৱনত আনন্দময় হ'ব এই মাহটো। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ আপোনাৰ সম্পৰ্ক শক্তিশালী কৰাই নহয়, মনত শান্তিও দিব আপোনাক এই মাহটোত। প্ৰেমৰ সম্পৰ্কত উষ্ণতা আৰু ভক্তিও বাঢ়িব, যাৰ ফলত আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত বন্ধন গভীৰ হ'ব। আপোনাৰ স্বাস্থ্যৰ বাবে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব এই মাহটোত। এই মাহটোত আপুনি নিয়মিত বিশ্ৰাম আৰু সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। যদি আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে আপুনি সময় থাকোঁতেনে এই মাহটোত আপুনি চেকআপ কৰাটো খুবেই জৰুৰী। বিত্তীয় বিষয়বোৰত সুষম হৈ থাকিব, কিন্তু আপুনি খৰচ কৰাৰ সময়ত এই মাহটোত আপুনি খুবেই প্ৰয়োজন হ'লেহে খৰচ কৰিব লাগিব। খৰচৰ ক্ষেত্ৰত আপুনি নিৰন্তৰ ৰখাটো খুবেই প্ৰয়োজন এই মাহটোত আপোনাৰ বাবে। এই মাহটোত আপুনি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে আপুনি ভালদৰে চিন্তা কৰক। এই মাহত আপুনি হয়তো কিছুমান বিশেষ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। সেইবোৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ আপুনি সাজু থাকক। মুঠতে মেঘ ৰাশিৰ জাতক জাতিকা সকলৰ বাবে মে মাহটোৱে আপোনাৰ জীৱনৰ নতুন আৰম্ভণি, ইতিবাচক বিকাশৰ লক্ষণ কঢ়িয়াই আনিবলৈ গৈ আছে। আত্মবিশ্বাসেৰে এই মাহটো মুখামুখি হওক। আপোনাৰ প্ৰচেষ্টাত আপুনি সফল হ'ব পাৰিব। বেপাৰ বাণিজ্যৰ লগত জড়িত থকা লোকসকলৰ বাবে এই মাহটো তেওঁলোকৰ মজলীয়া ফল লাভ কৰিব পাৰিব। শিক্ষাৰ দৃষ্টিকোণৰ পৰা মে মাহটো উন্নত ফলাফল লাভ কৰিব পাৰিব শিক্ষাৰ্থীসকলে। শিক্ষাৰ্থীসকলে এই মাহটোত তুলনামূলকভাৱে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। এইবাৰ আমি জানো আহক 2 নম্বৰ ৰাশিটোৰ বিষয়ে। 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ঔ দীৰ্ঘ ই এ ঔ বৰে আৰম্ভ, সেইসকল ব্যক্তিৰ ৰাশি গণনা অনুসৰি ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ সন্মুখত বহুতো নতুন সুযোগৰ লগতে প্ৰত্যাহ্বানো অহাৰ সম্ভাৱনা আছে। ব্যক্তিগত আৰু পেছাদাৰী জীৱনত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়, অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত আপোনাৰ আত্মবিশ্বাস বাঢ়িব, যাৰ বাবে আপুনি অধিক দৃঢ়তাৰে আপুনি নিজৰ লক্ষ্যৰ দিশত আগবাঢ়িব পাৰিব এই মাহটোত। অৱশ্যে এই ৰাশিৰ জাতক জাতিকাসকলে মনত ৰখাটো ভাল যে নিজৰ লগত কিছু সময় কটালে মানসিক ভাৰসাম্য বৃদ্ধি পাব। পৰিয়ালৰ সৈতে সময় কটালে আধ্যাত্মিক সন্তুষ্টি লাভ কৰিব পাৰিব। আনহাতে বন্ধু বান্ধৱীৰ সৈতে কাম কৰিলে আপোনাৰ মনটো নতুন শক্তিৰে ভৰি পৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো এই ৰাশিৰ বাবে এই সময়খিনি স্থিৰতা। অৱশ্যে কোনো বিশেষ সম্পদ ক্ৰয় কৰাৰ আগতে সাৱধানে পদক্ষেপ লোৱাটো জৰুৰী সিদ্ধান্ত ল'ব লাগিব এই মাহটোত। লগতে আপুনি এই মাহটোত স্বাস্থ্যৰ প্ৰতিও যত্ন লওক। নিয়মীয়াকৈ আপুনি ব্যায়াম কৰক, আপুনি খাদ্য ভালদৰে গ্ৰহণ কৰক। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো এই মাহটো এই ৰাশিৰ বাবে অত্যন্ত জৰুৰী। 2025 বৰ্ষৰ মে মাহটো আপোনাৰ নতুন আৰম্ভণি হ'ব। আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব। সংযম আৰু ধৈৰ্য্যৰে আপুনি আগবাঢ়ি যাওক। আপুনি নিশ্চিতভাৱে আপোনাৰ প্ৰচেষ্টাত আপুনি সফল হ'ব। ভাল ফল আপুনি পাব পাৰিব এই মাহটোত। এইবাৰ আমি জানো আহক 3 নম্বৰ ৰাশিটোৰ বিষয়ে। 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি।
যিসকল ব্যক্তিৰ যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ক খ ঙ আৰু দ্বিতীয় স্বৰে আৰম্ভ ৰাশি গণনা অনুসৰি সেইসকল জাতক জাতিকাৰ ৰাশিটো হয় মিথুন ৰাশি। প্ৰিয় দৰ্শক, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিত্ব আৰু উজ্জ্বলতা আৰু শক্তিৰ এক পৰ্যায়ৰ মাজেদি পাৰ হৈ আহিছে। ফলত মে মাহটোত আপুনি নতুন নতুন ধাৰণা আৰু সৃষ্টিশীলতাৰে ভৰাই তুলিব পাৰিব। এই সময়ত আপোনাৰ চিন্তাধাৰা ভাগ বতৰা আৰু আনৰ সৈতে আপুনি সহযোগ বৃদ্ধি কৰা, আপোনাৰ কৌতূহল আৰু সামাজিক ক্ষমতাই আপোনাক নতুন সুযোগৰ দিশলৈ লৈ যাব। কিন্তু আপুনি মনত ৰাখিব, নিজৰ ধাৰণাবোৰ আপুনি সঠিকভাৱে গ্ৰহণ কৰিবৰ বাবে আপুনি কেতিয়াবা অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। ধৈৰ্য ধৰি আপোনাৰ লক্ষ্যবোৰ, আপোনাৰ যি ধাৰণাবোৰ সেইবোৰ আপুনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিব লাগিব এই মাহটোত। এই মাহটো আপোনাৰ নিজৰ ওপৰত বিনিয়োগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। নিজকে আপুনি উন্নত কৰিবলৈ, নতুন এটা কিবা শিকিবলৈ আপুনি এই মাহটোত চেষ্টা কৰিব লাগিব। চেষ্টা কৰক। লগতে এই মাহটোত আপুনি স্বাস্থ্যৰ প্ৰতি সচেতন হওক। নিয়মিতভাৱে আপুনি বিশ্ৰাম কৰক। সুষম খাদ্য আপুনি এই মাহটোত গ্ৰহণ কৰি স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন লওক। কিয়নো প্ৰিয় দৰ্শক, ইয়াৰ ফলত আপোনাৰ মানসিক আৰু স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। সেইবাবে স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হোৱাটো জৰুৰী। সেইবাবে আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই জৰুৰী। লগতে এই মাহটোত ব্যক্তিগত সম্পৰ্কতো কিছুমান আপোনাৰ পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। আপোনাৰ লগত সময় কটালে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ এই মাহটোত আপুনি যোগাযোগৰ স্বস্থতা আপুনি বজাই ৰাখিব লাগে। মুঠতে 2025 বৰ্ষৰ মে মাহটো আপোনাৰ বাবে শিকিবলৈ আৰু বৃদ্ধি কৰিবলৈ ধন টকা পইচা আৰু আপোনাৰ উপভোগ কৰিবৰ বাবে অত্যন্ত ভাল মাহ বুলি কোৱা হৈছে। আপোনাৰ বাবে এই মাহটো খুবেই ভাল বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰত। মাহটোত আপোনাৰ নতুন অভিজ্ঞতাৰ পথ মুকলি হ'ব আৰু আপুনি নতুন অভিজ্ঞতাৰ পথ আপুনি আদৰি লওক এই মাহটোত। এইবাৰ আমি জানো আহক 4 নম্বৰ ৰাশিটোৰ বিষয়ে। 4 নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য দ আৰু হৰে আৰম্ভ ৰাশি গণনা অনুসৰি সেইসকল জাতক জাতিকাৰ ৰাশিটো হয় কৰ্কট ৰাশি। 2025 বৰ্ষৰ মে মাহটো কৰ্কট ৰাশিৰ জীৱনলৈ নতুন শক্তি আৰু উৎসাহ কঢ়িয়াই লৈ আনিব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক এই মাহটোত আপোনাৰ অধিক শক্তিশালী হৈ উঠিব। এই মাহটোৰ এই সময়ছোৱাত আপোনাৰ আৱেগিক দিশটো বুজি পোৱাৰ লগতে নিজৰ আভ্যন্তৰীণ শক্তিক চিনি পোৱাৰ সময়। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব। সফলতা হ'ব পৰাৰ অৱস্থা থাকিব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই ৰাশিৰ ব্যক্তিসকলে এই মাহটোত আৰ্থিক দিশত অলপ সাৱধান হোৱাটো জৰুৰী। আগন্তুক খৰচৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি আৰ্থিক পৰিকল্পনা কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। বুদ্ধিমান ৰূপে বিনিয়োগ কৰক আপুনি এই মাহটোত। স্বাস্থ্যৰ কথাও আপুনি মনত ৰাখিব এই মাহটোত। নিয়মিত বিশ্ৰাম আৰু সুস্বাস্থ্যসন্মত আপুনি খাদ্যৰ ওপৰত লক্ষ্য ৰখাটো এই মাহটোত জৰুৰী। মানসিক স্বাস্থ্যৰ বাবে আপুনি ধ্যান ৰাখক আৰু আপুনি ব্যায়াম কৰি ৰাখক যাতে আপোনাৰ স্বাস্থ্য ভালে থাকে এই মাহটোত। এই মাহটোত এই ৰাশিৰ বাবে নতুন নতুন কাম কাজ আৰু চখ লোৱাৰ বাবে অতি ভাল সময় বুলি কোৱা হয়। নতুন নতুন ভাল কাম কাজ কৰিবলৈ আপোনাৰ বাবে এই মাহটো খুবেই ভাল। আপোনাৰ ব্যক্তিগত বিকাশৰ বাবে নতুন কিবা এটা শিকিবলৈ আপুনি এই মাহটোত চেষ্টা কৰক। এই মাহটোত আপোনাৰ সৃষ্টিশীলতা বিশেষভাৱে উজ্জ্বল হ'ব।
আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিবলৈ কণ্ঠবোধ নকৰিব। আপোনাৰ এই মাহটোত প্ৰেম সম্পৰ্ক গভীৰ হ'ব। আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। সংগীৰ সৈতে আপুনি যোগাযোগ বজাই ৰখাটো খুবেই জৰুৰী, খুবেই গুৰুত্বপূৰ্ণ হ'ব এই মাহটোত। এই মাহটোত আপোনাৰ সম্পৰ্কই হওক বা পৰিয়ালতেই হওক, আপুনি ইতিবাচকতাৰে ভৰাই থাকিবলৈ চেষ্টা কৰক। নিজৰ লক্ষ্যত মনোনিৱেশ ৰাখক আৰু সফলতা আপোনাৰ জীৱনলৈ আহিবলৈ অনুকৰণ কৰক। এইবাৰ আমি জানো আহক 5 নম্বৰ ৰাশিটোৰ বিষয়ে। 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ম আৰু মধনীয়া তৰে আৰম্ভ, ৰাশি গণনা অনুসৰি সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে শক্তিৰ এক নতুন অধ্যায় কঢ়িয়াই আনিব এই মাহটোত। এই মাহটোত আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব আৰু আপোনাৰ খোজবোৰো সঠিক দিশত পৰিচালিত হ'ব। আপোনাৰ সংগীৰ সৈতে বা পৰিয়ালৰ সৈতে সম্পৰ্ক এই মাহটোত শক্তিশালী হ'ব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই ৰাশিৰ জাতক জাতিকাসকলে বুজাবুজি আৰু সহানুভূতিতাৰে আপুনি এই মাহটো যোগাযোগ কৰিব, যিয়ে আপোনাৰ সম্পৰ্কৰ গভীৰ কৰি তুলিব। আপুনি আপোনাৰ সৃষ্টিশীলতা এই মাহটোত শিখৰত উপনীত হ'ব। এটা নতুন প্ৰজেক্ট আৰু কলাকৰ্ম আপোনাৰ মনলৈ অহাৰ সম্ভাৱনা আছে, যিটো আপুনি সম্পূৰ্ণ উৎসাহেৰে আৰম্ভ কৰিব পাৰিব। আৱেগক অনুকৰণ কৰক আৰু নতুন ধাৰণা আপুনি ৰূপায়ণ কৰক। আৰ্থিক অৱস্থা আপোনাৰ উন্নত হোৱাৰ সম্ভাৱনা আছে এই মাহটোত। যি সিদ্ধান্তই লয় আপুনি এই মাহটোত ভালদৰে সিদ্ধান্ত ল'ব। আপুনি এই মাহটোত বিনিয়োগ কৰাৰ আগতে ভালদৰে আপুনি চিন্তা চৰ্চা কৰাটো জৰুৰী। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি যত্ন লোৱাটো জৰুৰী। ব্যায়াম আৰু সুষম খাদ্য আপুনি গোটেই মাহটোত খোৱাটো জৰুৰী। স্বাস্থ্যৰ প্ৰতি বিশেষ সাৱধান অৱলম্বন কৰাটো জৰুৰী। এই মাহটোত এই ৰাশিৰ জাতক জাতিকাসকলে কিছুমান নতুন সুযোগ পাব পাৰে, যিয়ে আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাত আপোনাক সহায় কৰিব। এই মাহটোত আপুনি আধ্যাত্মিকতা আৰু ধ্যানৰ ধাৰণাত আপুনি সময় কটালে আপোনাৰ মনলৈ শান্তি আহিব। আপোনাৰ চিন্তাধাৰাক স্পষ্টতা দিব। এই মাহটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সুখ আৰু সমৃদ্ধিৰ প্ৰতীক কঢ়িয়াই আনিবলৈ গৈ আছে তেওঁলোকৰ জীৱনলৈ। এই মাহটো এই ৰাশিৰ বাবে খুবেই ভাল। এইবাৰ আমি জানো আহক 6 নম্বৰ ৰাশিটোৰ বিষয়ে। 6 নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক কন্যা ৰাশি। যিসকল জাতক জাতিকাৰ প্ৰথমৰ আখৰটো মধনীয়া ঠ, প, ব আৰু দন্ত্য নৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি ৰাশি গণনা অনুসৰি এইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও এই মাহটোত নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। এই মাহটোত কৰ্মক্ষেত্ৰ আৰু আপোনাৰ পেছাদাৰী জীৱনত আপোনাৰ উচ্চতা স্পৰ্শ কৰিব পাৰে। আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ আপোনাক সন্মান দিব। আপোনাৰ শলাগ ল'ব এই মাহটোত, যিয়ে আপোনাক আত্মবিশ্বাস বৃদ্ধি কৰিব এই মাহটোত। কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কৰাৰ সময়ত আপুনি ভাৰসাম্য ৰখাটো প্ৰয়োজন। ব্যক্তিগত জীৱনত ভুল বুজাবুজি বা বুজাবুজি আৰু যোগাযোগ বজাই ৰখাটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। কিছুমান পুৰণি সমস্যাৰ সমাধানৰ উপায়ো আপুনি বিচাৰি পাব এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মীয়া আপুনি ব্যায়াম আৰু সঠিক খাদ্য আপুনি ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। সতেজ খাদ্য খালে আপুনি শক্তি লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটোত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। এই মাহটোত নতুন সুযোগ সুবিধা লৈ ধৈৰ্য্যৰে আৰ্থিক সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে উপকাৰী বুলি জ্যোতিষশাস্ত্ৰত প্ৰমাণিত কৰা হৈছে। সুষম দৃষ্টিভংগী আপুনি গ্ৰহণ কৰক আৰু সদায় নেতিবাচকতা আপুনি বজাই ৰাখক। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 7 নম্বৰ ৰাশিটোৰ বিষয়ে। 7 নম্বৰ ৰাশিটো হৈছে
তুলা ৰাশি যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ৰ আৰু দন্ত্যাতৰে আৰম্ভ ৰাশি গণনা অনুসৰি সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও এই মাহটো বহু গুৰুত্বপূৰ্ণ দিশলৈ চৰ্চালৈ আহিব। এই মাহটোত আপুনি আপোনাৰ জীৱনত ভাৰসাম্য আৰু সম্বন্ধ আৰু আনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব এই মাহটোত। লগতে আপোনাৰ পেছাদাৰী জীৱনত নতুন সুযোগ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপুনি অলপ সাৱধান হ'ব লাগিব। আপোনাৰ কষ্টৰ আপুনি এই ফলটোত মিঠা ফল পাব, অৰ্থাৎ সুফল পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক। এই মাহটোত আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ আপুনি উচিত ফল পাবলৈ সক্ষম হ'ব পাৰিব। এই মাহটোৱে আপোনাৰ সম্পৰ্কলৈ নতুন শক্তি কঢ়িয়াই আনিবলৈ গৈ আছে। আপোনাৰ আপোনজনৰ সৈতে সময় কটোৱাৰ সুযোগ পাব আপুনি এই মাহটোত, যাৰ ফলস্বৰূপে আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। যোগাযোগৰ গুৰুত্ব বুজি লওক আৰু যিকোনো ভুল বুজাবুজি আপুনি তৎক্ষণাত সমাধান কৰক। প্ৰিয় দৰ্শক, অৰ্থনৈতিক ক্ষেত্ৰত সঞ্চয়ক আপুনি অগ্ৰাধিকতাৰ দিয়াৰ প্ৰয়োজন। খৰচত আপুনি নিয়ন্ত্ৰণ ৰাখক। অপচয় আপুনি পৰিহাৰ কৰক। অপচয়ভাৱে অৰ্থাৎ প্ৰয়োজন নহ'লে আপুনি খৰচ কৰাৰ পৰা বিৰত থাকিব এই মাহটোত, নহ'লে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এটা সুদৃঢ় পৰিকল্পনা কৰক যাতে ভৱিষ্যতে কোনো ধৰণৰ আৰ্থিক সমস্যাৰ সন্মুখীন আপুনি হ'বলগীয়া নহয়। লগতে স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ৰুটিন ভাৰসাম্য কৰক। যোগাসন আৰু ধ্যান আপুনি অভ্যাস কৰক। আপোনাৰ মানসিক আৰু শৰীৰক আপোনাৰ সুস্বাস্থ্য কৰি ৰখাৰ বাবে ব্যায়াম কৰাটো খুবেই উপকাৰ। এই মাহৰ এই সময়খিনিত আপোনাৰ বাবে ফলপ্ৰাপ্ত হ'ব। সামগ্ৰিকভাৱে আপুনি এই মাহটোত আপোনাৰ নতুন সুযোগ গ্ৰহণ কৰিব। এই মাহটোত আপোনাৰ শক্তিশালী হ'ব সম্পৰ্ক। ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত উপকাৰী হ'ব এই মাহটো। ভাৰসাম্য বজাই ৰাখক আপুনি এই মাহটোত। নিজৰ ভিতৰত ইতিবাচকতা জগাই তোলক। এইবাৰ আমি জানো আহক ৮ নম্বৰ ৰাশিটোৰ বিষয়ে। ৮ নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ন আৰু অন্তস্থজৰে আৰম্ভ ৰাশি গণনা অনুসৰি সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও এই মাহটো খুবেই গুৰুত্বপূৰ্ণ আৰু সুযোগ কঢ়িয়াই আনিব। প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি হ'ব এই মাহটোত। এই মাহটোত আপোনাৰ গভীৰতা আৰু সংবেদনশীলতাই আপোনাক এই মাহটোত আনৰ অনুভৱ বুজিবলৈ সহায় কৰিব। আপোনাৰ কেৰিয়াৰত দলীয় কামত অংশগ্ৰহণ বৃদ্ধি পাব, কিন্তু আপুনি নিশ্চিত কৰিব লাগিব যে আপোনাৰ মতামতসমূহ ৰাজহুৱা কৰা হয়। এই মাহটোত আপোনাৰ সম্পৰ্ক গভীৰ হ'ব। আপুনি আপোনাৰ আপোনজনৰ সৈতে মুকলিকৈ বাৰ্তালাপ কৰক। আপোনাৰ চিন্তাধাৰা আপোনাৰ আপোনজনৰ লগত শ্বেয়াৰ নিজৰ অন্তৰ্নিহিত আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ সময় আহি পৰিছে এই মাহটোত। যদি আপুনি অবিবাহিত তেন্তে আপোনাৰ নতুন সম্পৰ্ক স্থাপন হোৱাৰো। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নিজৰ যৌৱনশীলৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। নিয়মিত বিশ্ৰাম আৰু সুষম খাদ্য আৰু আপোনাৰ মানসিক আৰু শৰীৰ সুস্থ কৰি ৰাখিবৰ বাবে আপুনি যত্ন ল'ব লাগিব এই মাহটোত। মনত ৰাখিব, কল্পনাই আপোনাৰ সৰ্বশ্ৰেষ্ঠ শক্তি। ইয়াক ব্যৱহাৰ কৰক আৰু নিজৰ লক্ষ্যত উপনীত হওক এই মাহটোত। আত্মবিশ্বাসী হওক আৰু আপোনাৰ অন্তৰ্দৃষ্টিক আপুনি বিশ্বাস কৰক আৰু আপোনাৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক। আপোনাৰ সম্ভাৱনাক চিনি পোৱা আৰু উপলব্ধ কৰাৰ ক্ষেত্ৰত এই মাহটো ইতিবাচক প্ৰমাণিত হ'ব। আপোনাৰ বাবে ভাল হ'ব এই মাহটো। এইবাৰ আমি জানো আহক ৯ নম্বৰ ৰাশিটোৰ বিষয়ে। ৯ নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য ধ ভ আৰু মূৰ্ধন্য ড ফ আৰু মূৰ্ধন্য ধৰে আৰম্ভ
সেই সকল ব্যক্তিৰ সেই সকল জাতক জাতিকাৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও নতুন সম্ভাৱনা আৰু সুযোগেৰে ভৰপূৰ হ'ব এই মাহটোত। বন্ধু বান্ধৱীৰ সৈতে আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ ভাল সময় সুযোগ লাভ কৰিব পাৰিব এই মাহটোত, যাৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব। এই মাহটোত আপোনাৰ সৃষ্টিশীলতা শিখৰত উপনীত হ'ব পাৰিব। গতিকে সম্ভাৱ্য কলা বা লেখকৰ প্ৰকল্পৰ মনোনিৱেশ কৰক এই মাহটোত। এই সময়ত আপোনাৰ ধাৰণাবোৰ আপুনি শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি বাস্তৱলৈ আপুনি ৰূপান্তৰিত কৰিব পাৰিব এই মাহটোত। এই মাহটো বিনিয়োগৰ বাবে ইতিবাচক সময়, কিন্তু ৰিস্ক লোৱাৰ আগতে কিবা এটা আপুনি আৰ্থিক কিবা এটা খৰচ কৰাৰ আগতে আপুনি টকা পইচাৰ ক্ষেত্ৰত অলপ আপুনি চিন্তা চৰ্চা কৰিহে আপুনি খৰচ কৰাটো খুবেই প্ৰয়োজন এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব এই মাহটোত। সুষম খাদ্য বিশ্ৰাম নিয়মিতভাৱে আপুনি কৰিব লাগিব। এই মাহটোত এই ৰাশিৰ জাতক জাতিকা সকলৰ ব্যক্তিগত বিকাশৰ ওপৰত মনোযোগ আৰু কেন্দ্ৰীয়ভূত কৰক। নতুন জ্ঞান আৱিষ্কাৰ কৰক। নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰক। এই নিজৰ সামৰ্থ্যক আপুনি চিনি পাই বিকশিত কৰাৰ সময় আহি পৰিছে আপোনাৰ বাবে এই মাহটোত। মনত ৰাখিব, আপোনাৰ ইতিবাচক মনোভাৱ আৰু শক্তিশালী স্বভাৱৰ দ্বাৰা বহু প্ৰত্যাহ্বান সহজতে আপুনি অতিক্ৰম কৰিব পাৰিব এই মাহটোত। আপোনাৰ মনৰ কথা আপুনি এই মাহটোত শুনক আৰু জীৱনৰ প্ৰতি উৎসাহিত হওক। এইবাৰ আমি জানো আহক 10 নম্বৰ ৰাশিটোৰ বিষয়ে। 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো খ আৰু বজ্ঞাজৰে আৰম্ভ, ৰাশি গণনা অনুসৰি সেই সকল ব্যক্তিৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও মে মাহটো খুবেই সুযোগ আহিব আৰু নতুন দুৱাৰ মুকলি হ'বলৈ গৈ আছে এই মাহটোত এই ৰাশিৰ বাবে। আপুনি এই মাহটোত আপোনাৰ কেৰিয়াৰত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। গুৰুত্বপূৰ্ণ অৱস্থা বা সিদ্ধান্ত গ্ৰহণ কৰিব পৰাৰ সময় আহিব পাৰে এই মাহটোত, যিয়ে আপোনাৰ ভৱিষ্যত গৃহ দিয়াত সহায় কৰিব। ভৱিষ্যত ভাল হ'বৰ বাবে আপোনাক সহায় কৰিব। পেছাদাৰী সম্পৰ্ক উন্নত কৰাৰ বাবে এইটো মাহ আপোনাৰ বাবে অত্যন্ত ভাল হ'ব। কৰ্মচাৰীৰ সৈতে আপুনি সংযোগ স্থাপন কৰক আৰু নতুন ধাৰণাসমূহ আপুনি কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰক। ব্যক্তিগত জীৱন আৰু পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে আপুনি সময় কটাবলৈ এই মাহটোত চেষ্টা কৰক। আপোনাৰ সম্পৰ্কবোৰ এই মাহটোত উন্নত হ'ব আৰু আপোনাৰ পাৰস্পৰিক ভুল বুজাবুজি বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত হৃদয়ত এটা নতুন আপোনাৰ অনুভূতি সৃষ্টি হ'ব পাৰে। নিজৰ অনুভৱবোৰ আপুনি মুকলিকৈ প্ৰকাশ কৰিবলৈ এই মাহটোত নাপাহৰিব। স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হওক এই মাহটোত আৰু সুষম খাদ্য ব্যায়াম নিয়মিতভাৱে আপুনি কৰিবৰ বাবে নাপাহৰিব এই মাহটোত। প্ৰতি মাহতে আপুনি ব্যায়াম আৰু সুষম খাদ্য স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই জৰুৰী আপোনাৰ বাবে। এই মাহটোত এই ৰাশিৰ জাতক জাতিকা সকলে মনত শান্তি লাভ কৰিব। আত্মবিশ্বাসেৰে আৰু দৃঢ়তাৰে তেওঁলোক আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব এই মাহটোত, কিয়নো আপোনাৰ প্ৰচেষ্টা আৰু লক্ষ্যত উপনীত হোৱাত এই মাহটোত আপোনাক বহুত সহায় কৰিব। আপুনি এই মাহটোত ইতিবাচক চিন্তাধাৰাৰে আগবাঢ়ি যাওক। আপুনি নতুন সম্ভাৱনাক আপুনি আদৰি লওক। এইবাৰ আমি জানো আহক 11 নম্বৰ ৰাশিটোৰ বিষয়ে। 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো গ আৰু তালবীয়া শ, দন্তীয়া শ আৰু মূৰ্ধন্য শৰে নামটো আৰম্ভ, ৰাশি গণনা অনুসৰি সেই সকল ব্যক্তিৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। মে মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ বাবেও তেওঁলোকৰ জীৱনলৈ কঢ়িয়াই আনিব ইতিবাচক পৰিৱৰ্তন। নতুন দিনৰ ইংগিত প্ৰদান কৰিব এই মাহটোত। ভাল দিন আহিব এই ৰাশিৰ জীৱনলৈ এই মাহটোৰ পৰাই। এই সময়ছোৱাত আপোনাৰ সৃষ্টিশীলতা আৰু ধাৰণাবোৰ আগবাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। কৰ্মক্ষেত্ৰত আপুনি কৰা কামৰ
আপোনাৰ অৱদানৰ শলাগ লোৱা হ'ব এই মাহটোত, যাৰ ফলস্বৰূপে আপুনি অগ্ৰগতি হ'ব পাৰিব। আপোনাৰ মনোবল বৃদ্ধি হ'ব। আপোনাৰ সামাজিক জীৱনো অধিক সক্ৰিয় হৈ উঠিব। নতুন বন্ধু বান্ধৱী বা পুৰণি আপোনাৰ বন্ধুৰ লগ পোৱাৰো সুযোগ থাকিব এই মাহটোত। সম্পৰ্কৰ মনোনিৱেশ কৰিব লাগিব এই মাহটোত। পৰিয়ালৰ সদস্যৰ লগত এই মাহটোত আপুনি সময় কটালে আপোনাৰ ঘৰখনৰ সম্পৰ্কবোৰ মজবুত হৈ উঠিব। লগতে আপুনি এই মাহটোত স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন আৰু ধ্যান ল'ব। ভালদৰে খাদ্য গ্ৰহণ কৰিব, আপুনি ব্যায়াম আদি কৰিব, যাতে আপুনি সুস্বাস্থ্য হৈ থাকিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত আৰ্থিক অৱস্থা উন্নত হোৱাৰ লক্ষণ দেখা গৈছে। অৱশ্যে খৰচৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো জৰুৰী। খৰচ নিয়ন্ত্ৰণ ৰাখিব লাগিব এই মাহটোত। সিদ্ধান্ত লোৱাৰ সময়ত ধৈৰ্য আৰু ভালদৰে চিন্তা কৰিহে ল'ব। নিজৰ অন্তৰ্দৃষ্টিক আপুনি বিশ্বাস কৰক। সামগ্ৰিকভাৱে এই মাহটো আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সকলো প্ৰচেষ্টাৰ ক্ষেত্ৰত আপুনি ফলপ্ৰাপ্ত হ'ব পাৰিব। ইতিবাচকতাৰে আগবাঢ়ি যাওক, সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ লক্ষ্যত উপনীত হওক। এইবাৰ আমি জানো আহক 12 নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। 12 নম্বৰৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো প্ৰথম ছ আৰু ন্য, দন্তীয়া থ আৰু দন্তীয়া দৰে আৰম্ভ, ৰাশি গণনা অনুসৰি সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মে মাহৰ আৰম্ভণিৰ পৰাই তেওঁলোকৰ জীৱনলৈ ইতিবাচক লক্ষণ কঢ়িয়াই আনিছে। আপোনাৰ সংবেদনশীল আৰু স্বভাৱ আৰু গভীৰ অন্তৰ্দৃষ্টিৰ বাবে এই মাহটোত আপুনি বহুতো নতুন সুযোগৰ সন্মুখীন হ'ব। আপুনি নিজৰ কামত অলপ ধৈৰ্য ধৰি নিজৰ চিন্তাবোৰ স্পষ্টকৈ উপস্থাপন কৰক। ইয়াৰ দ্বাৰা আপুনি আনক প্ৰভাৱিত কৰাত সহায় কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে তেওঁলোকৰ প্ৰেম সম্পৰ্কৰ এই মাহটো অনুকূল থাকিব তেওঁলোকৰ বাবে। যদি আপুনি কোনো বিশেষ ব্যক্তিক ভাল পায়, তেন্তে এইটোৱে আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ অত্যন্ত ভাল সময়। এই মাহটোতে আপুনি তেওঁলোকক আপোনাৰ অনুভৱবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবৰ বাবে ভাল সময় আপোনাৰ বাবে। বিবাহিত জীৱনতো সম্পৰ্ক মধুৰতা বৃদ্ধি পাব। লগতে আপোনাৰ সম্পৰ্কৰ মাজত থকা ভুল বুজাখিনিও দূৰ হ'ব এই মাহটোত। ব্যক্তিগত বিকাশৰ বাবে আপোনাৰ বাবে এটা ভাল সময় এই মাহটো। এই মাহটোত আপুনি নতুন কিতাপ পঢ়ক, অনলাইনত আপুনি পাঠ্যক্ৰম কৰক, আপুনি নতুন দক্ষতা শিকক, আপোনাৰ সৃষ্টিশীলতা প্ৰকাশ কৰিবলৈ আপুনি চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ মনত শান্তি আৰু সন্তুষ্টি দিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমোৱাত আপুনি ধ্যান ৰাখিব লাগে। চিন্তাধাৰাৰ পৰা আপুনি এই মাহটোত বিৰত থাকিব লাগে, নহ'লে আপোনাৰ স্বাস্থ্য ক্ষতি হোৱাৰ সম্ভাৱনা আছে। নিজৰ অনুভৱবোৰ আপুনি ভাগ বতৰা কৰাটো খুবেই প্ৰয়োজন। গতিকে আপুনি আপোনাৰ আপোনজনৰ সৈতে মুকলিকৈ কথা বতৰা পাতক। এই মাহত নিজৰ লক্ষ্য নিৰ্ধাৰিত কৰক আৰু সেইবোৰ লাভ কৰিবলৈ আপুনি পৰিকল্পিতভাৱে আপুনি আগবাঢ়ি যাওক আৰু আপোনাৰ মনত আত্মবিশ্বাস ৰাখক। তেতিয়া আপুনি সুখ শান্তিৰে আপোনাৰ সংগীৰ সৈতে আপুনি ভাল সম্পৰ্ক মধুৰতা বৃদ্ধি কৰিব পাৰিব। সম্পৰ্ক আপোনাৰ শক্তিশালী কৰি তুলি ৰাখিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ সম্পূৰ্ণ মে মাহৰ ৰাশিফলটো আপুনি জানি নিশ্চয় ভাল পালে। আপোনাৰ যিটো ৰাশি হয়, আপুনি নিশ্চয় আপোনাৰ ৰাশি অনুসৰি মাহটো কেনেদৰে পাৰ হ'ব আপুনি নিশ্চয় সকলোবিলাক জানিব পাৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।